নমস্কাৰ, ইছমাউনি হেলুম ধেমাজি চিমেণ্ট চাপৰ পৰা মই ইছমাউনি আপোনালোক সকলোকে পুনৰবাৰ আমাৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিম আপোনালোকে আগৰ ভিডিঅ'সমূহৰ দৰে আজিৰ ভিডিঅ'টো চাই ভাল পাব আৰু আমাৰ ভিডিঅ' চাই যদি ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু পেজটো যদি ফ'ল' কৰে তেতিয়াহ'লে ফ'ল' কৰি ল'ব, যাতে আমি ভিডিঅ'সমূহ যেতিয়া দিম তেতিয়া আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আমাৰ পৰা ধুনীয়া ধুনীয়া কাপোৰবোৰ আপোনালোকে ল'ব পাৰিব। আৰু আজিও মই আপোনালোকৰ বাবে খুব ধুনীয়া ধুনীয়া পিয়ৰ পত্নী কটনৰ মিচিং যোৰা লৈ আহিছোঁ আৰু পিয়ৰ ধেমাজি মাটিশালত বোৱা আৰু বহুত ৰেহাই মূল্য লৈ আহিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু যিসকলে আমাৰ কালেকশ্যন নিজে আহি চাব বিচাৰে আহিব পাৰিব আপোনালোকে। আমাৰ এড্ৰেছ হৈছে ধেমাজি ডিষ্ট্ৰিক্ট চিমেণ্ট চাপৰি। আৰু যিসকলে অনলাইন যোগে ল'ব খোজে অনলাইন পে'মেণ্ট কৰি আপোনালোকে অসমৰ যিকোনো জেগাৰ পৰাই DDDC আৰু পষ্ট অফিচ যোগে ল'ব পাৰিব। আৰু অসমৰ বাহিৰৰ পৰা যদি ল'ম বুলি ভাবে তেতিয়াও ল'ব পাৰিব, কিন্তু অসমৰ বাহিৰত হ'লে মানে এক্সট্ৰা চিপিং এটা পৰিব। আৰু কোনোবা যদি আমাৰ পৰা হ'লচেলো ল'ম বুলি ভাবে তেতিয়াহ'লে আমাৰ পৰা হ'লচেলো ল'ব পাৰিব, আমাৰ হ'লচেলো দিয়া হয়। গতিকে আপোনালোকে যদি ল'ম বুলি ভাবে তেতিয়াহ'লে আমাক হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰত আপোনালোকে আমাক হোৱাটছআপ কৰিব বা কল কৰিব পাৰিব। আৰু নাম্বাৰটো তলৰ স্ক্ৰীণত দিয়া আছে, আপোনালোকে ভালকৈ চাই ল'ব। ঠিক আছে, তেতিয়াহ'লে আজি মই পোনপ্ৰথমে খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা সৈতে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো এনেদৰে থাকিব। খুব ধুনীয়াকৈ বিচনী ঘাই কৰি মাল্টি কালাৰ কাম কৰা থাকিব। খুব ধুনীয়াকৈ ফিনিচিং বহুত ধুনীয়া, মোৰ চপা দেখুৱাই দিছোঁ। খুব ধুনীয়া ফিনিচিং, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু চাদৰৰ গোটেই গাতে এনেদৰে দুটা দুটাকৈ বুটা বচা থাকিব আৰু লগত থাকিব এখন ধুনীয়া এখন মেখেলা। লগত থাকিব এখন মেখেলা। মেখেলাখনো এখন মেখেলাখনো আঁতৰলৈ কাম কৰা থাকিব। ইয়াৰ কামখিনি DMC সূতা দি কৰা হৈছে। আৰু এইকেইটা হৈছে ইয়াৰ ছাইডৰ পটি, এইকেইটা হৈছে ছাইডৰ পটি এইকেইটা। আৰু এইখন হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব ছেইম এটা পটি থাকিব। কাপোৰযোৰৰ প্ৰাইচ হৈছে 3350 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া ব্লেক কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, এইখন চাওক। এইখন হৈছে চাদৰখন। চাদৰৰ আঁচলটো এনেদৰে বিচনী ঘাই কৰি খুব ধুনীয়াকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে চাৰিটা চাৰিটাকৈ বুটা বচা থাকিব। আৰু লগত থাকিব এখন ধুনীয়া এখন মেখেলা। এইখন মেখেলাখন, মেখেলাখন আঁতৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পত্নী সূতা দি কৰা হৈছে। আৰু এইকেইটা হৈছে ছাইডৰ পটি, এইকেইটা হৈছে ছাইডৰ পটিতে খুব ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ কৰি দিয়া হৈছে। আৰু এইখন হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব ছেইম এটা এনেকুৱা ধৰণৰ পটি এটা থাকিব। আৰু প্ৰাইচ হৈছে 2850। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰৰ গাছেং যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো এনেদৰে থাকিব। খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া থাকিব আৰু এনেকুৱা ধৰণে খুব ধুনীয়াকৈ কাম কৰা থাকিব হেভিকৈ। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে কাম কৰা থাকিব এনেকুৱা ধৰণে। আৰু লগত থাকিব ধুনীয়া এখন মেখেলা। এইখন হৈছে মেখেলাখন। মেখেলাখনো আঁতৰলৈকে কাম কৰা থাকিব। আৰু এইখন হৈছে ইয়াৰ ব্লাউজৰ পিচটো। এইখন হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব কাৰণে ডাঙৰকৈ এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2200 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰাণী পিংকৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। বহুত ধুনীয়া কাপোৰযোৰ। এইখন হৈছে চাদৰখন। কালাৰ চাওক আপোনালোকৰ, বহুত ধুনীয়া কালাৰ হয় এখন। আৰু চাদৰৰ আচলৰ ডিজাইনটো এনেদৰে থাকিব। খুব ধুনীয়াকৈ বিচনী ঘাই কৰি দিয়া থাকিব এনেদৰে। আৰু বুটাখিনি খুব ধুনীয়াকৈ এনেদৰে মাল্টি কালাৰ হ'ব পৰা থাকিব। আৰু চাদৰৰ গোটেই গাতে তিনিটাকৈ বুটা বচা থাকিব এনেদৰে থাকিব। আৰু লগত থাকিব ধুনীয়া এখন মেখেলা। কাপোৰযোৰ আহল বহল ধুনীয়া, সকলোৱে পৰিধান কৰিব পাৰিব। এইখন আঁতৰলৈ কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি পত্নী সূতা দি কৰা হৈছে। আৰু এইকেইটা হৈছে ইয়াৰ ছাইডৰ পটি, এইকেইটা। আৰু এইখন হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজৰ হাতত দিব কাৰণে ছেইম এটা এনেকুৱা ধৰণৰ পটি এটা থাকিব। আৰু কাপোৰযোৰৰ প্ৰাইচ হৈছে 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ব্লেক কালাৰ এযোৰ যোৰা দেখুৱাব লৈছোঁ। বহুত মৰম লগা এযোৰ যোৰা দেখুৱাবলৈ, চিম্পুল হয়। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰৰ আচলৰ ডিজাইনটো এনেদৰে থাকিব।
বিচনী খাই পৰা থাকিব আৰু ধুনীয়াকৈ বুটাখিনি এনেদৰে মাল্টি কালাৰ কৰি দিয়া থাকিব, খুব ধুনীয়া। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে কাম কৰা থাকিব, চাৰিটাকৈ গোটেই গাতে এনেদৰে বুটা বচা থাকিব। আৰু লগত থাকিব ধুনীয়া এখন মেখেলা। এইখন হৈছে মেখেলাখন, আহল বহল ধুনীয়া, কোনো কমপ্লেইন নাই। আৰু কোৱালিটি বহুত ভাল পাব আপোনালোকে, ফিনিচিং বহুত ধুনীয়া। এইখন হৈছে মেখেলাখন। আৰু এইকেইটা হৈছে ইয়াৰ চাইডৰ পটি, এইকেইটা হৈছে চাইডৰ পটি, আৰু এইখন হৈছে ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2750 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাবলৈ খুব ধুনীয়া এযোৰ লেভেণ্ডাৰ কালাৰৰ এযোৰ দেখুৱাব লৈছোঁ। এযোৰ বহুত ধুনীয়া। এইখন হৈছে চাদৰখন, এইখন হৈছে চাদৰখন। চাদৰ আঁচলৰ ডিজাইনটো এনেদৰে থাকিব, খুব ধুনীয়া। পিছনি ঘাই কৰি ডাবুল ঘাই কৰা থাকিব, আৰু ওপৰত এনেকুৱা ধৰণৰ পাহাৰ ডিজাইন কৰা থাকিব। আৰু খুব ধুনীয়াকৈ বুটাখিনি মাল্টি কালাৰ কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে দুটাকৈ বুটা বচা থাকিব এনেদৰে। আৰু লগত থাকিব ধুনীয়া এখন মেখেলা, এইখন হৈছে মেখেলাখন। খুব ধুনীয়া কালাৰ, চাওক বহুত ধুনীয়া কালাৰ। মেখেলাখন আপুৰুগীয়াকৈ কাম কৰা থাকিব, ইয়াৰ কামখিনি পটমিটাৰ দি কৰা হৈছে। আৰু এইকেইটা হৈছে ইয়াৰ চাইডৰ পটি, এইকেইটা। আৰু এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু কাপোৰযোৰৰ প্ৰাইচ হৈছে 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰত আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰয়েল ব্লু কালাৰ এযোৰ যোৰা দেখুৱাব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া। এইখন চাওক, চাদৰখনৰ আঁচলৰ ডিজাইনটো এনেদৰে থাকিব, বকেট গাই কৰি খুব ধুনীয়াকৈ বুটাখিনি এনেকৈ মাল্টি কালাৰ দি কাম কৰা থাকিব, খুব ধুনীয়াকৈ। বহুত ধুনীয়া কাপোৰযোৰ। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে দুটাকৈ কাম কৰা থাকিব, বুটা বচা থাকিব। আৰু লগত থাকিব ধুনীয়া এখন মেখেলা। এইখন হৈছে মেখেলাখন, মেখেলাখনো আঁতৰি কৰি কাম কৰি থাকিব, আহল বহল ধুনীয়া, কোনো কমপ্লেইন নাই, কোৱালিটি বহুত ভাল পাব আপোনালোকে। আৰু এইকেইটা হৈছে ইয়াৰ চাইডৰ পটি, এইকেইটা। আৰু এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু প্ৰাইচ হৈছে 2750। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ গোল্ডেন য়েল্ল' কালাৰৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া। এইখন চাওক, এইখন হৈছে চাদৰখন। চাদৰ আঁচলৰ ডিজাইনটো এনেদৰে থাকিব, বকেট গাই কৰি খুব ধুনীয়াকৈ মাল্টি কালাৰ কাম কৰা থাকিব, এনেদৰে খুব ধুনীয়া ফিনিচিং। আৰু চাদৰখনৰ গোটেই গাতে এনেকৈ চাৰিটা হয় বুটা বচা থাকিব, এনেদৰে চাৰিটাকৈ বুটা বচা থাকিব। আৰু এইখন হৈছে ইয়াৰ মেখেলাখন, এইখন হৈছে মেখেলাখনৰ আঁতৰি কাম কৰা থাকিব। আৰু এইকেইটা হৈছে ইয়াৰ চাইডৰ পটি, এইকেইটা। আৰু এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবলৈ ছেম এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 2850 ল'ব পাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ ৰেড কালাৰৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ, হেভি এযোৰ যোৰা দেখুৱাব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া চাদৰখন। চাদৰখন আপোনাৰ চেল্ফ ডিজাইনত থাকিব এনেদৰে। আঁচলৰ ডিজাইনটো এনেদৰে থাকিব, খুব ধুনীয়াকৈ বকেট গাই কৰি মাল্টি কালাৰ ৱৰ্ক কৰা থাকিব, এনেদৰে থাকিব, খুব ধুনীয়া। আৰু চাদৰখনৰ পাৰিটোত এনেদৰে হেভিকৈ এনেদৰে থাকিব। আৰু চাদৰখনৰ গোটেই গাতে ঘনকৈ এনেকৈ হেভিকৈ কাম কৰা থাকিব, পূৰা হেভিকৈ কাম কৰা থাকিব। আৰু লগত থাকিব ধুনীয়া এখন মেখেলা। এইখন হৈছে মেখেলাখন, এইখন হৈছে মেখেলাখনৰ আঁতৰি কাম কৰা থাকিব, আৰু ইয়াৰ কামখিনি পটমিটাৰ দি কৰা হৈছে। আৰু এইখন হৈছে ইয়াৰ ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে হেভিকৈ কাম কৰা থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 3850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ, খুব ধুনীয়া এযোৰ স্কাই ব্লু কালাৰৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এইখন চাওক, খুব ধুনীয়া।
এখন এইখন হৈছে চাদৰখন। চাদৰ আঁচলৰ ডিজাইনটো এনেদৰে থাকিব। খুব ধুনীয়াকৈ বিচনী ঘাই কৰি মাল্টি কালাৰ ৱৰ্ক কৰা থাকিব, মাল্টি কালাৰ দি কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে এনেদৰে দুটাকৈ সূতা বচা থাকিব, এনেদৰে থাকিব। আৰু লগত থাকিব ধুনীয়া এখন মেখেলা। এখন চাওক, এইখন হৈছে মেখেলাখন। এইখন হৈছে মেখেলাখন। মেখেলাখনো আঁতৰি কাম কৰা থাকিব আৰু আহল বহল ধুনীয়া, কোনো কমপ্লেইন নাই। আৰু ফিনিচিং বহুত ধুনীয়া, কোৱালিটি আপোনালোকে বহুত ভাল পাব। আৰু এইকেইটা হৈছে ছাইডৰ পটি। ছাইডৰ পটিৰ পূৰা ফুল পটি কৰি দিয়া হৈছে ডাঙৰকৈ। আৰু এইখন হৈছে ব্লাউজৰ পিচ, আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা পটি থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 3850 ল'ব পাৰিব। আৰু নেক্সট দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ লেভেণ্ডাৰ কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এইখন হৈছে চাদৰখন। এইখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলৰ ডিজাইনটো এনেদৰে থাকিব। খুব ধুনীয়াকৈ বিচনী ঘাই কৰি মাল্টি কালাৰ দি ৱৰ্ক কৰা থাকিব। খুব ধুনীয়া এনেকৈ কাম কৰা থাকিব। আৰু চাদৰখনৰ পাৰিটোত এনেটিক্স ডিজাইনটো আপোনাৰ ফিক্স পাৰি থাকিব, এনেদৰে থাকিব। পাৰিটোত এনেদৰে থাকিব। আৰু চাদৰখনৰ গোটেই গাতে পূৰা হেভিকৈ এনেদৰে কাম কৰা থাকিব। আৰু লগত থাকিব এখন মেখেলা। মেখেলাখনো আঁতৰলৈকে কাম কৰা থাকিব। আৰু ইয়াৰ কামখিনি প্ৰতিনিধাই কৰা হৈছে। আৰু এইখন হৈছে ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা হেভিকৈ কাম কৰা থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 3850 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ য়েল্ল' কালাৰ এযোৰ দেখুৱাব লৈছোঁ। এযোৰ খুব ধুনীয়া কালাৰ, চাওক আপোনালোকে, বহুত ধুনীয়া কালাৰ আছে চাওক। এইখন হৈছে চাদৰখন। চাদৰখনৰ আঁচলৰ ডিজাইনটো এনেদৰে থাকিব। খুব ধুনীয়াকৈ পূৰা হেভিকৈ কাম কৰা থাকিব, বিচনী ঘাই কৰি পূৰা হেভিকৈ কাম কৰা থাকিব। আৰু এইখন চাদৰখন আপোনাৰ চেল্ফ ডিজাইনত থাকিব, এনেদৰে ধুনীয়াকৈ হেভিকৈ কাম কৰা থাকিব। আৰু চাদৰখনৰ গোটেই গাতে পূৰা হেভিকৈ এনেদৰে কাম কৰা থাকিব, পূৰা হেভিকৈ কৰা থাকিব। কাপোৰযোৰ পূৰা হেভি হয়। আৰু লগত থাকিব ধুনীয়া এখন মেখেলা। এইখন হৈছে মেখেলাখনো আঁতৰলৈ কাম কৰা থাকিব। আৰু এইখন হৈছে ইয়াৰে ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে হেভিকৈ কাম কৰা থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 3850 ল'ব পাৰিব। আৰু নেক্সট এযোৰ দেখুৱাব লৈছোঁ খুব ধুনীয়া এযোৰ ৰেড কালাৰ যোৰা এযোৰ দেখুৱাব লৈছোঁ। এযোৰ বহুত ধুনীয়া এযোৰ। এইখন হৈছে চাদৰখন। চাদৰৰ আঁচলৰ ডিজাইনটো এনেদৰে থাকিব। খুব ধুনীয়াকৈ বিচনী ঘাই কৰি ডাবুল ঘাই কৰি দিয়া হৈছে। আৰু ওপৰত এনেকুৱা ধৰণে পাহাৰ ডিজাইন কৰি দিয়া হৈছে। আৰু মাল্টি কালাৰ ৱৰ্ক কৰা থাকিব। আৰু চাদৰৰ পাৰিটোত এনেদৰে খুব ধুনীয়াকৈ হেভিকৈ কাম কৰা থাকিব। আৰু এইখন চাদৰখনৰ গোটেই গাতে এনেদৰে ঘনকৈ তিনিটাকৈ বুটা বচা থাকিব। আৰু লগত থাকিব এখন মেখেলাখনো আঁতৰলৈ কাম কৰা থাকিব। আৰু এইখন হৈছে ব্লাউজৰ পিচ। আৰু ব্লাউজৰ হাতত দিবৰ কাৰণে এটা ডাঙৰকৈ পটি এটা থাকিব। আৰু এই কাপোৰযোৰ ল'ব পাৰিব আপোনালোকে 3850 ল'ব পাৰিব। আৰু কাপোৰযোৰ যদি আপোনালোকৰ পচন্দৰ ভিতৰত হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট মাৰি আমালৈ হোৱাটছআপ কৰিব। আমাৰ হোৱাটছআপ নাম্বাৰ হৈছে 9706519128। এই নাম্বাৰত আপোনালোকে আমাক হোৱাটছআপ কৰিব। আৰু ভিডিঅ'টো আজি ইমানেই আছিলে। আশা কৰিম আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু আমাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ।